অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক স্বাগতম জনাইছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ সূচক পাঠৰ আলোচনা চলি আছিল। অনুশীলনী 14 এৰ 1 নম্বৰ অংককেইটা আগৰ আলোচনাত মই তোমালোকলৈ আগবঢ়াইছিলোঁ। আজি আমি 2 নম্বৰ আৰু 3 নম্বৰ এইকেইটা অংক আলোচনা কৰিম। তোমালোকে আলোচনাটি শেষলৈকে ভাগ ল'বা। 2 নম্বৰ অংকটো দিয়া আছে পৰিমেয় সংখ্যা হিচাপে মান নিৰ্ণয় কৰা। আমি পৰিমেয় সংখ্যা হিচাপে ইয়াৰ মানবোৰ নিৰ্ণয় কৰিব লাগিব। মই তোমালোকক প্ৰায় বেছিখিনি অংকই কৰি দিম, তোমালোকে মনোযোগেৰে চোৱা। প্ৰথমটো দিয়া আছে 5 to the power -1। 5 to the power -1 এইটো যদি আমি সমাধান কৰোঁ, a to the power -m ইকুৱেল টু 1/a to the power m। এই সূচকৰ বিধিটো আমি প্ৰয়োগ কৰিম। ওপৰত 1 দিলে তলত 5 হৈ আহিব। আমাৰ ফলাফলটো হৈ গ'ল। তাৰপিছত 2 নম্বৰটো চোৱা। 2 নম্বৰটো দিয়া আছে -4 to the power -2। ইয়াকো আমি তললৈ আনিম, -4 স্কুৱেৰ হ'ল। তাৰপিছত আমি যেতিয়া ইয়াক ভাঙি দিম, তেতিয়া -4 দুটা পূৰণ কৰিলে মাইনাছে প্লাছ হ'ব, আৰু 4 4 গুণ 16 হ'ল। 1/16 হ'ব ফলাফল। 3 নম্বৰটো দিয়া আছে 3 to the power -2। তললৈ আনিলে 3 স্কুৱেৰ হৈ গ'ল। 3 স্কুৱেৰ মানে কিমান হ'ব? 9 হ'ব। 1/9 হ'ল ইয়াৰ ফলাফল। বুজি পাইছা নিশ্চয়? আমি এইটো সূচকৰ বিধি প্ৰয়োগ কৰিছোঁ, a to the power -m ইকুৱেল টু 1/a to the power m। এই বিধিটো প্ৰয়োগ কৰিব লাগিব। তাৰপিছত 4 নম্বৰটো চোৱা। 4 নম্বৰটো দিয়া আছে 1/3 to the power -1। ইয়াত আমাৰ a/b to the power -m এইটো বিধি প্ৰয়োগ কৰিব লাগিব। তেতিয়া আমি তলৰ যিটো b আছে, হৰৰ bটো ওপৰলৈ নি লবটো যদি এটো তললৈ হৰ হিচাপে আনো, তেতিয়া ইয়াতে মাইনাছ আছিলে ন সূচকৰ মানটো, সেইটো প্লাছ হৈ যাব। ঠিক একেদৰে এইটো আমি সমাধান কৰিম। তেনেকৈ 3টো আমি ওপৰলৈ আনিছোঁ, 1টো তললৈ আনিছোঁ, তেতিয়া এইটো +1 হৈ যাব। আৰু ফলাফলটো আমি পাম কিমান? 3 হ'ব। একেবাৰে 3 তিনিবাৰ যাব, আৰু 3 to the power 1 অৰ্থ হৈছে কিমান? 3। 5 নম্বৰটো চোৱা। 5 নম্বৰটো দিয়া আছে 2/3 to the power -3। একেদৰে ইয়াক কি কৰিব লাগিব? 3টো ওপৰলৈ আনিব লাগিব, 2টো তললৈ আনিব লাগিব, আনিলে এইটো +3 হৈ যাব। পৃথক পৃথককৈ লিখা 3³ / 2³ 3³ মানে কিমান? 3 3 গুণ 9, 9 3 গুণ 27। 3টা 3 পূৰণ কৰিব দিছে, 27 হ'ব। আৰু 3টা 2 পূৰণ কৰিব লাগিব, 2 2 গুণ 4, 4 2 গুণ 8 হ'ব। 27/8 হৈ গ'ল। তাৰপিছত 6 নম্বৰটো দিয়া আছে -2/5 to the power -2 দিয়া আছে। সেইটো সমাধান কৰিম আমি। -2/5 to the power -2। ইয়াতো আমি কি কৰিম? -5টো ওপৰলৈ আনিলোঁ, 2টো তললৈ আনিলোঁ, তেতিয়া আমাৰ এইটো সূচকটো প্লাছত আহি যাব। পৃথক পৃথককৈ পাতি লোৱা। -5 দুটা পূৰণ কৰিলে -25 হৈ যাব, আৰু 2 2 গুণ 4, 25/4 হ'ব। 7 নম্বৰটোত আমাক দিয়া আছে কি? -3 to the power -1 ইনটু -2 to the power -1। আমি ওপৰত 1 আৰু তলত -3 যদি বহুৱাই দিওঁ, তেতিয়া কি হ'ব? এইটো প্লাছত আহি যাব, +1 হৈ যাব, ইনটু 1/2 +1 হৈ গ'ল। দেখা পালোঁ তলত কি আছে? -3 ইনটু -2 আছে, আৰু ওপৰত 1 আৰু 1 পূৰণ কৰিলে 1 হ'ব, মাইনাছ দুটা পূৰণ কৰিলে প্লাছ হৈ গ'ল, মাইনাছ প্লাছ 3 2 গুণ 6, আৰু ওপৰত 1, 1/6 হ'ব ইয়াৰ ফলাফল। 8 নম্বৰটো চোৱা। 8 নম্বৰটো দিয়া আছে 3 to the power -2 ইনটু 3 to the power -1 ইনটু 3 to the power 0। দেখা পালোঁ ভূমিবিলাক একে আছে, এটা ভূমি লৈ লোৱা আৰু সূচকবোৰ যোগ কৰি দিয়া। -2 -1 + 0। দুটা ধাৰ এটা ধাৰ তিনিটা ধাৰ হ'ব, -3 হ'ল, আৰু এইটো 0টোৰ অৰ্থই নাই। তললৈ আনি দিয়া, আনিলে 3³ হৈ যাব। তেতিয়া আমি পাই যাম 3 3 গুণ 9 3 গুণ 27, 1/27। 9 নম্বৰটো দিয়া আছে
-5 to the power -2 into -2 to the power -1 তললৈ আনা 1 by -5 whole square হ'ল আৰু 1 by -2 -5 whole square অৰ্থ হৈছে কিমান 25 plus 25 1 by plus 25 আৰু 1 by -2 তল পূৰণ কৰা 25 আৰু 2 পূৰণ কৰিলে 25 দুগুণ 50 হ'ব আমি মাইনাছটো তল নাপাতো প্ৰামাণিক ৰূপ হিচাপে আমি ওপৰত পাতিব লাগিব 1 গুণ 1 -1 by 25 1 by 50 হ'ব 25 আৰু 2 পূৰণ কৰিলে 50 হ'ব গতিকে -1 by 50 হ'ব এবাৰ 10 নম্বৰটো চোৱা 10 নম্বৰটো দিয়া আছে কিমান 3 to the power -1 into 4 to the power -1 to the power -1 ঠিক একেদৰে ইয়াতে 1 by 3 পাতা 1 by 4 পাতা আৰু -1 টো -1 ৰাখি দিলোঁ তল পূৰণ কৰা 4 3 গুণ 12 হ'ল ওপৰত 1 হ'ল আৰু to the power -1 এক যেতিয়া ওলটাই দিম 12 by 1 to the power 1 অৰ্থাৎ 12 হ'ব এনসাৰটো বুজি পাইছা নিশ্চয় তাৰপিছত আমাৰ দুটা আছে 11 নম্বৰ 12 নম্বৰ 11 নম্বৰটো চোৱা 11 নম্বৰটো দিয়া আছে 2 to the power -1 plus 3 to the power -1 to the power -2 একেদৰে এইটো আমি কি কৰিম 1 by 2 পাতিম 1 by 3 পাতিম a to the power m equal to a to the power -m equal to 1 by a to the power m যেটো আমাৰ সূচকৰ বিধি আছিল সেই সূচকৰ বিধিত আমি প্ৰয়োগ কৰিছো এটো একে ৰাখিছো প্ৰথমতে এটা লসাগু উলিয়া 2 আৰু 3 লসাগু 6 2 ৰে 6 3 বাৰ যাব 3 গুণ 3 হ'ল 3 ৰে 6 2 বাৰ যাব 3 ৰে 6 2 বাৰ যাব 2 গুণ 2 হ'ল তাৰ পিছত 3 ৰে 5 আৰু তলত 6 হোল স্কয়াৰ পৃথক পৃথককে পাতা 5 স্কয়াৰ আৰু 6 স্কয়াৰ 5 5 গুণ ৰবা এটা -2 আছিল ভুল হৈছে এখানে -2 আছিল না এবাৰ আকৌ উলটাই দিয়া 6 টো ওপৰলৈ দিয়া 5 টো তললৈ আনা এটা +2 হৈ যাব এখানে আমাৰ ভুল হৈ গৈছিল 6 ওপৰত স্কয়াৰ হ'ব 5 ৰ ওপৰত স্কয়াৰ হ'ব 6 6 গুণ 6 30 হ'ল আৰু 5 5 গুণ 25 36 by 25 হ'ব আমাৰ ফলাফল হৈছে তাৰপিছত 12 নম্বৰ অংকটো চোৱা 12 নম্বৰ অংকটো দিয়া আছে 4 to the power -1 divide 5 to the power -2 to the power -1 একেদৰে ইয়াতো 1 by 4 divide 1 by 5 square to the power -1 1 by 4 5 5 গুণ 25 -1 এবাৰ আমি পূৰণ কৰিম এই পূৰণৰ আকাৰ লিখিম তেতিয়া 25 by 1 হ'ব আৰু ইফালে -1 হ'ল 25 by 4 4 গুণ 4 25 গুণ 25 to the power -1 ইয়াক আমি উলটাই দিম 4 by 25 হ'ব এটো হৈছে আমাৰ ফলাফল হৈছে এবাৰ আমি 3 নম্বৰ অংক এটালৈকে যাব বিচাৰিছো 3 নম্বৰ আটাইকেইটা অংক কৰি দিব হয়তো আজি সময় নহব মই তোমালোকক 4টা অংক কৰি দিও আৰু বাকিকেইটা অংক পিছত কৰিম 3 নম্বৰ দিয়া আছে সৰল কৰা 1 নম্বৰটো চোৱা 5 by 8 to the power -7 into 8 by 5 to the power -5 আমি সহজ কৰি লৈছো অংকটো সহজ কৰি লৈ কৰিম 3 নম্বৰ 1 5 by 8 to the power -7 into 8 by 5 to the power -5 আমি প্ৰথমটো একে ৰাখিছো -7 দ্বিতীয়টো আমি উলটাই দিলো 5 by 8 কৰি দিলো -5 হৈ যাব +5 হৈ যাব তাৰ পিছত ভূমিবিলাক একে দেখিছা 5 by 8 আছে -7 +5 হ'ল এবাৰ আকৌ 5 by 8 to the power -2 উলটাই দিয়া 8 by 5 স্কয়াৰ হ'ল পৃথক পৃথককে পাতা 8 স্কয়াৰ আৰু 5 স্কয়াৰ 8 গুণ 64 5 5 গুণ 25 আকৌ চোৱা এটো 5 by 8 আছে এটো 8 by 5 আছে আমি 5 by 8 কৰি লম কৰি ললে ইয়াক আমি উলটাই দিলো 5 by 8 হ'ল আৰু এটা মাইনাস আছিল না প্লাস হৈ গ'ল এটা আমি দেখা পালো ভূমি দুটা একে হ'ল এটা ভূমিলৈ সূচকবোৰ যোগ কৰি -7 + 5 হ'ল 7টাৰ পৰা 5টা গলে দুটা ধাৰ থাকিব দুটা ধাৰ 5 by 8 থাকিব তাৰপিছত এবাৰ আকৌ উলটাই দিলো 8 টো ওপৰলৈ 5 টো তললৈ আনিলো
আনিলে এইটো মাইনাছটো প্লাছ হৈ যাব এইচ স্কুৱেৰ হ'ল আৰু তলত 5 স্কুৱেৰ হ'ল এইচ স্কুৱেৰ মানে 64 হ'ব 8 গুণ 64 5 5 গুণ 25 এইটো হৈছে আমাৰ ফলাফলটো বুজি পাইছা 2 নম্বৰটো চোৱা 2 নম্বৰটো দিয়া আছে 3/7 টু দি পাৱাৰ -2 ইনটু 7/6 টু দি পাৱাৰ -3 ওলোটাই দিয়া 7/3 যেহেতু এটা মিল নাই বেলেগ বেলেগ আছে গতিকে এইটো ওলোটাই দিলোঁ 7/3 হোল স্কুৱেৰ হ'ল আৰু 6/7 কৰাৰ লগে লগে এইটো মাইনাছটো +3 হৈ গ'ল পৃথক পৃথককৈ লিখা 7 স্কুৱেৰ বাই 3 স্কুৱেৰ 6 স্কুৱেৰ বাই 7 6 কিউব বাই 7 কিউব তাৰপিছত তোমালোকে ইয়াতে ভাঙি দিয়া 7 × 7 দুটা 7 আছে আৰু 16টা আছে 6 × 6 × 6 3 দুটা আছে 3 × 3 হ'ল আৰু 7 তিনিটা আছে 7 × 7 × 7 তিনিৰে 6 কাটা দুবাৰ যাব এই তিনিৰে 6 কাটা দুবাৰ যাব 7 আৰু 7 কাটি দিলোঁ 7 7 কাটি দিলোঁ তলত থাকিলে কিমান 7 ওপৰত থাকিলে 2 পূৰণ 6 2 দুগুণ 4 6 4 গুণ 24 হ'ব ওপৰত আৰু তলত হ'ব 7 এইটো হৈছে আমাৰ ফলাফল নিশ্চয় বুজি পাইছা তাৰপিছত 3 নম্বৰটো আমি চাম 3 নম্বৰটোত দিয়া আছে 1/2 to the power -2 minus 1/3 to the power -2 into 1/5 to the power -2 প্ৰথমতে এইখিনি ভিতৰতে কৰা 2/1 স্কুৱেৰ minus 3/1 স্কুৱেৰ আৰু ইটো বাহিৰত কৰা 5/1 স্কুৱেৰ একেবাৰে 2 কেইবাৰ যাব দুবাৰ যাব 2 স্কুৱেৰ হ'ল এইটো 3 স্কুৱেৰ হ'ল ইনটু 5 স্কুৱেৰ হ'ল 2 দুগুণ 4 3 3 গুণ 9 আৰু 5 5 গুণ 25 9টা ধাৰ 4টা জমা আছে 5টা ধাৰ হ'ব পূৰণ 25 25 আৰু 5 পূৰণ কৰিলে 125 হ'ব 5 5 25 হৈ গ'ল 2 5 দুগুণ 12 125 হ'ল আৰু যেহেতু মাইনাছ চিন আছে গতিকে -125 হ'ব হৈছে আৰু যে আলোচনাৰ শেষৰ অংকটোলৈ আমি যাম শেষৰ অংকটো দিয়া 4 নম্বৰ অংকটো 3 to the power 4 into 3 to the power -4 to the power 6 এতিয়া আমি কি কৰিম 3 to the power 4 into এটা তললৈ আনি দিয়া আনিলে 3 to the power 4 হৈ যাব to the power 6 এটো আৰু এটো একে আছে মিল আছে এটা ওপৰৰ তল আছে কটা গ'ল 1 to the power 6 হ'ল 1 to the power 6 ৰ অৰ্থ হ'ব 1 ছাত্ৰছাত্ৰীসকল আজি আমি এইখিনি অংক আলোচনা কৰিলো 3 নম্বৰ 4 লৈকে ইয়াৰ পিছত আমি 3 নম্বৰ 5ৰ পৰা একাধিক্ৰমে অংকবোৰ কৰি গৈ থাকিম তোমালোকে তেতিয়ালৈকে সংযোগ ৰাখিবা আৰু কিবা নুবুজা থাকিলে মোক কমেন্ট কৰি জনাবা সকলোকে শুভেচ্ছা জনাই আজি পাঠ ইমানতে সামৰণি মাৰিছো ধন্যবাদ